Hello students, welcome to additional brain booster classes. আজি আমি এই ভিডিঅ'ত তোমালোকক কৰাম ক্লাছ 9 ৰ চেপ্টাৰ 6 অনুশীলনী 6.1 তাৰ এক নম্বৰ কোৱেশ্চন তেন্তে বলা আমি এক নম্বৰ কোৱেশ্চনৰ পিনে আগবাঢ়ো তো ষ্টুডেন্টস এক নম্বৰ কোৱেশ্চনটো কি কৈছে তাৰ আগতে আমি ইন্ট্ৰোডাকচন ক্লাছত তোমালোকৰ যিমানখিনি কোণ আছিল ৰেখা আৰু যিমানখিনি ভাগ আছিল প্ৰত্যাৱৰ্তী কোণ ৰিফ্লেক্স কোণ এই সকলোবিলাক হ'ব এই সকলোবিলাকৰ বিষয়ে তোমালোকক ইন্ট্ৰোডাকচনত মই ধুনীয়াকৈ বুজাই দিছো তোমালোকে যদি ইন্ট্ৰোডাকচন ভিডিও চোৱা নাই তেন্তে ইন্ট্ৰোডাকচন ভিডিওটো চাই লবা যাতে তোমালোকৰ মেথছ বিলাক বুজোতে বহুত সহজ হৈ উঠে বুজিলা ইন্ট্ৰোডাকচন ক্লাছত তোমালোকৰ ভিডিও দিছো তাত দিয়াৰ মেথছখিনি আৰু ডেফিনেশ্যনখিনি তোমালোকে বুজি পাই গলে এই মেথছবিলাক নিজেও কৰিব পাৰিবা আৰু যদি বুজি নোপোৱা মই ধুনীয়াকৈ কৰাই দিছো চাই লব পাৰিবা তো এক নম্বৰ কি দিছে চোৱা চিত্ৰটো মই এইটো চাইডে আঁকি লৈছো আপোনালোকে চিত্ৰত এ আৰু বি ৰেখাই ও বিন্দু কটাকটি কৰিছে দেখা দেখি কথা এ বি ৰেখা আৰু ও বিন্দু কটাকটি কৰিছে যদি এংগল এ ও সি কাটি দিছো এংগল এ ও সি প্লাস এংগল বি ও ই ইকুৱেল 70 ডিগ্ৰী বুলি কৈছে এ ও সি এংগল কোনটো এ ও সি আৰু বি ও ই প্লাস কৰিলে কিমান হয় 70 ডিগ্ৰী এটা কৈছে আৰু এটা দিয়া হৈ আছে এংগল BOD ইকুৱেল 40 ডিগ্ৰী উলিয়াব কি দিছে BOE what and প্ৰত্যাৱৰ্তী COE equal what সহজ ধুনীয়াকৈ সহজকৈ কৰি দিম আমি চাওঁ BOD 40 ডিগ্ৰী দিয়া হৈছে ফাৰ্স্ট AOC plus BOE AOC আৰু BOE equal 70 ডিগ্ৰী দিয়া আছে আৰু কৈছে BOD কিমান BOD 40 ডিগ্ৰী দিয়া আছে আৰু BOE এই কোণটো উলিয়াব দিছে আমাক আৰু COE ৰিফ্লেক্স প্ৰত্যাৱৰ্তী মানে এইটো COE এই কোণটো বাদ দি এই কোণটো বাকি এৰাউন্ডিং খিনি সাৰাউন্ডিং হ'ব সাৰাউন্ডিং খিনি উলিয়াব লাগিব মানে এই কোণটো বাদ দি বাকি কোণকিটা মানটো লাগে আমাক তো এতিয়া চোৱা এই কোণটোৰ মান দিয়া হৈ আছে কিমান 40 ডিগ্ৰী আৰু কৈছে যে এইটো কোণ আৰু এইটো কোণ প্লাস কৰিলে 70 ডিগ্ৰী হয় এতিয়া এনসাৰটো মই ইয়াতে কৰিব বিচাৰো ধুনীয়াকৈ এনসাৰ এতিয়া BOD এংগুলৰ বিপৰীত ৰিপৰ্টিভ কোণ কি AOC ৰিপৰ্টিভ কোণ হলে বিপৰীত কোণবিলাক সমান হয় সেয়ে 40 হলে এটো 40 AOC ইকুৱেল 40 বিপৰীত কোণ বুজি পাইছা তাৰ পিছত এটা কথাটো আহিব AOC আমি মানটো পাই গলো 40 ডিগ্ৰী বিপৰীত কোণ বাবে AOC আৰু BOE মিলি কিমান বুলি কৈ থৈছিল 70 এতিয়া হেগনিটো এটা কোৱেশ্চন আমাক কিমান দিয়া হৈ আছিল AOC plus BOE equal 70 ডিগ্ৰী আমি AOC মানটো পাই গলো বহাই দিম এটোৰ মানটো 40 ডিগ্ৰী প্লাস এংগল BOE equal 70 ডিগ্ৰী এতিয়া চোৱা এংগল BOE equal 70 ডিগ্ৰী minus 40 ডিগ্ৰী BOE equal 30 ডিগ্ৰী ওলাল BOE আমি মানটো পাই গলো কিমান 30 ডিগ্ৰী মানটো কিমান পাই গলো 30 ডিগ্ৰী এটো না লাগে আৰু দিয়া হয় ফাৰ্স্ট সামাইটো হৈ গল এতিয়া আমি প্ৰত্যাৱৰ্তী এংগল COE উলিয়াব লাগিব মানে COE সাৰাউন্ডিংটো কিমানখিনি বাকি এংগলখিনি প্লাসটো কিমান এখিনতে কৰো আদা উলিয়াই দিছো ধুনীয়াকৈ দেই এতিয়া চোৱা
এংগুল COE বাকি কিটা কোন কি হ'ব পাতি লবা ধুনিয়াকে বৰ্তাৱৰ্তী এংগুল COE ইকুৱেল এইটো কোন যোগ হ'ব এইটো কোন যোগ হ'ব আৰু এই তলৰ গটেখিনি এটা চাবা এটা কথা এইকণত আমাৰ BOD মানটো দিয়া আছে 40 AOD মান নাই কিন্তু যেহেতু AB এডাল কি ৰেখা আৰু ৰেখাৰ এপনে O আৰু D ইয়াৰ ওপৰত ষ্টেণ্ড কৰি আছে সমদ্বিখণ্ডিত কৰি আছে দিন হওক এতিয়া দুটা কোণত তোমাৰ ৰৈখিক জোৰ হৈ আছে দুটা এংগুলত ভাগ হৈ আছে আৰু এটা কি সৃষ্টি কৰিছে এটা লাইন যেহেতু এই লাইনডালৰ ওপৰত থকা এংগুল দুটা প্লাস কিমান হ'ব লাগিব 180 ডিগ্ৰী সেইকাৰণে আমি এই গোটেই এংগুলটো এ অৰ্থাৎ AOB এংগুলটো আমি 180 বুলি ধৰিম তলৰ এটো হ'ব এংগুল AOB প্লাস ওপৰৰ এংগুল AOC প্লাস এইপিনৰ এংগুলটো BOE এংগুল BOE প্লাস কৰি দিয়া এটো পাতিব নালাগে আৰু 180 প্লাস কিমান 40 প্লাস প্লাস 30 বুজিছা এই গটেটো 180 ধৰিলো এটো প্লাস এটো এটা এই ৰিফ্লেক্সটো উলিয়া যাও প্ৰত্যাবৰ্তিত এটো 40 30 70 আৰু ভাই 250 হৈ গল তোমালোকৰ এনসাৰ দুটা ওলাই গল এটো আৰু এটো এটা হল 30 ওলাল এটা 250 ওলাল তো এক নম্বৰটো বহুত সহজ ধুনিয়া অংক তোমালোকে ইন্ট্ৰোডাকশন ভিডিওটো চাই লবা তাৰ পিছত এবিলাক অংক কৰাত মজা পাবা তেন্তে আজিলৈ থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত আমি লগ পাম 2 নম্বৰ সৈতে